वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু বান্ধৱীলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 6 আঘোণ শুক্ৰবাৰ 1431 ভাস্কৰাব্দ আৰু ইংৰাজীৰ 22 নৱেম্বৰ 2024 চন, ভাৰতীয় 1 আঘোণ আৰু মোং 19 জমাদিয়ল আউল। আজি সূৰ্যোদয় প্ৰাতঃ ঘণ্টা 5:39 23 ছেকেণ্ডত আৰু সূৰ্যাস্ত সন্ধ্যা 4:25 12 ছেকেণ্ডত। গতিকে ব্ৰহ্ম মুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনিয়ে যোগ সাধনা, জপ তপ, বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল কৃষ্ণা সপ্তমী তিথি, সন্ধ্যা 6:08 18 ছেকেণ্ডলৈকে আছে। নক্ষত্ৰ আজি অশ্লেষা, দিনৰ 5:10 আৰু আজিৰ যুগ হ'ল ব্ৰহ্মযোগ, দিনৰ 11:33 42 ছেকেণ্ড পৰ্যন্ত আৰু কৰণ হ'ল আজি বপকৰণ। ব্ৰহ্মযোগত জন্ম জাতক বিদ্যান বেদশাস্ত্ৰজ্ঞ ব্ৰহ্মজ্ঞানী সৰ্বকাৰ্যে নিপুণ। আৰু আজি কোনো যদি অমীমাংসিত কাম আছে, সেই কামত যদি আজি হাত দিয়া হয় তেনেহ'লে শুভ হয়। এই যুগত তেনেধৰণৰ অমীমাংসিত কাম কৰিলে সেইখিনি মীমাংসাত আহি যায় আৰু আজিৰ জন্মজাতক সমাজপ্ৰিয়ও হয়। আৰু এতিয়া চাওঁহক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি আৰু বুধ বহি আছে বৃশ্চিক ৰাশিত, মংগল বহি আছে আজি কৰ্কট ৰাশিত, আৰু বৃহস্পতি বৃষভত, শুক্ৰ ধনুখত, শনি কুম্ভত, ৰাহু মীনত, কেতু কন্যাত আৰু আজি চন্দ্ৰ বহি আছে কৰ্কট ৰাশিতেই। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব কৰ্কট ৰাশি, বিপ্ৰবৰ্ণ, বায়ুযোগ, দেৱাৰীগণ, বৰাহুৰ অষ্টি, অষ্টোত্তৰী চন্দ্ৰ আৰু বিংশোত্তৰী বুধৰ দশা। সন্ধ্যা 5:10 যোৱাত সিংহ ৰাশি হ'ব। ক্ষত্ৰিয় বৰ্ণ, বান্দৰৰ অষ্টি, অষ্টোত্তৰী মংগল আৰু বিংশোত্তৰী কেতুৰ দশা হ'ব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ, বৰণৰ দোষ 1 অপাত আৰু সন্ধ্যা 6:08 18 ছেকেণ্ড যোৱাত দোষ নাথাকে। যাত্ৰা আজি নাই, পাপযোগ দোষ আৰু নক্ষত্ৰ আদি দোষ আছে। আৰু যিহেতু আজি শুক্ৰবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত অকণমান দৈ আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰক, সোঁ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আৰু আজি শুভ কৰ্ম কিনা বেচা, বেহা বেপাৰ আৰু খাদ্যত আজি তাল নিষিদ্ধ। সন্ধ্যা 6:08 18 ছেকেণ্ড যোৱাত নাৰিকল, তেল, মাছ, মাংস প্ৰায়শ্চিত্ত আৰু বিষয় বসনা নিষেধ। যোগিনী আজি বায়ু কোণত আৰু সন্ধ্যা 6:08 18 ছেকেণ্ড যোৱাত ঈশান কোণত। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 9:48 25 ছেকেণ্ডৰ পৰা 11:09 15 ছেকেণ্ডলৈকে আৰু কালৰাত্ৰি নিশা 7:50 55 ছেকেণ্ডৰ পৰা 9:30 5 ছেকেণ্ড পৰ্যন্ত। গতিকে বৰ্জন কৰক সকলো মাংগলিক কাৰ্য, শুভ যাত্ৰা আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কালৰাত্ৰিৰ সময়খিনি। আজিৰ অমৃত যুগ হ'ল দিনৰ 6:48 ৰাতিপুৱাৰ সময়ত, তাৰপাছত 7:30 পৰা 9:36 11:42 পৰা 2:36 3:12 পৰা 4:32 আৰু ৰাতি 5:33 পৰা 9:06 11:45 পৰা 3:20 4:13 পৰা 5:47 আছে অমৃত যুগ। গতিকে যিকোনো মাংগলিক কাৰ্য, শুভ যাত্ৰা আদিৰ ক্ষেত্ৰত অতি উত্তম সময়। আৰু আজি সপ্তমীৰ একনিষ্ঠ সন্দীপন, দিহিঙৰ সনাতনাতা আৰু বাংশবাৰীৰ সত্ৰৰ সত্ৰাধিকাৰ মাণিক চন্দ্ৰ গোস্বামীৰ আজি তিৰুভাৱ তিথি। গণশিল্পী হেমাংগ বিশ্বাস আৰু সাহিত্যিক এম ইব্ৰাহিম আলীৰ আজি স্মৃতি দিৱসো আছে। আৰু এতিয়া চাওঁহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজিৰ ৰাশিফল। মেঘ আত্মীয় বিৰোধ, বৃষ সুখানি, মিথুন সংবাদ প্ৰাপ্তি, কৰ্কট ৰোগত কষ্ট, সিংহ অপত্য সুখ, কন্যা আৰ্থিক উন্নতি, তুলা বিদ্যাৰ্থীৰ ক্ষেত্ৰত আজি শুভ দিন, বৃশ্চিক উত্তাপজনিত ৰোগ যেনে জ্বৰ আদি, ধনু কাৰ্যসিদ্ধি, মকৰ স্ত্ৰীহানিৰ ভয়, কুম্ভ দাম্পত্যত অশান্তি, মীন যাত্ৰা নিষিদ্ধ। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।